লগতে তোমালোকে অব্লিক দি ডাঙৰ জেগাত টাও বুলি লিখি থোৱা এফালে ডাও তাৰপৰা এইটো স্লেছ কয় ন এইটো আমাৰ স্লেছ বুলি কয় গতিকে ডাঙৰ পিছত এনেকৈ দি পেলাই তোমালোকে দাস লিখি টাও বুলি লিখিব লাগে মানে দুটা লিখি থোৱা কোনোবাই কেতিয়াবা ডাও বুলি ক'ব কোনোবাই কেতিয়াবা টাও বুলি ক'ব দুইটাই শুদ্ধ কাৰণ আমি ডাও 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 ঠিক তেনেকৈ কোনোবাই আকৌ টাও 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 হয়নে এই দুইটাই আমি ব্যৱহাৰ কৰিব লাগিব ধৰা যেতিয়া আমি এখন চেয়াৰ ক'ম ঘেন দাঘেন দাও বুলি নকওঁ তেতিয়া আমি ঘেন তাঘেন দাও বুলি ক'ম মানে ঘেন টাও ঘেন দাও ঘেন তাঘেন দাও সেইটো হ'ব ঘেন টাও ঘেন দাও ঘেন তাঘেন দাও ইকুৱেল টু ঘেন তাঘেন দাও ঠিক আছে তো আমি সেইটো শিকি ল'ব লাগিব ঘেনৰ মানে আমি দাও বা টাও বুলি একেলগে লিখি থোৱা দাও অথবা টাও ঠিক আছে তাৰপিছতে আমাৰ নেক্সট আহিব দাস তো দাসৰ জেগাত তোমালোকে লিখিব পাৰা দাস অথবা তাচ দন্তীয় দতাকে এটা প্ৰথম চ দাস অথবা তাৰ জেগাত তোমালোকে তাচ বুলি লিখিব পাৰা ততাকে এটা দন্তীয় ততাকে এটা প্ৰথম চ ঠিক আছে তাচ সেই দুটা লিখিব পাৰা দাস বা তাচ ঠিক আছে ডাও বা টাও আৰু ইফালে ছেকেণ্ডটো দাস বা তাচ ঠিক আছে এতিয়া 3 নম্বৰতে আহি গ'ল আমাৰ ধিন এটা লিখি লোৱা দাস টাও নহয় দাসৰ জেগাত দাস বা তাচ হ'ব দেই নৱপংকজ ফুকন দাসৰ জেগাত দাস বা তাচ তুমি উ দিছা উ জেগাত প্ৰথম চ দি দিয়া দাস অথবা তাচ ঠিক আছে মোৰ এখন বৰ্ড আছিলে মোৰ বৰ্ডখন এতিয়া ঘৰত মই পোৱা নাই কালিলৈৰ পৰা মই যিমান পাৰোঁ চেষ্টা কৰিম বৰ্ডত লিখি দেখাবৰ কাৰণে ঠিক আছে দাস বা তাচ ঠিক আছে এতিয়া 3 নম্বৰতে আছিলে আমাৰ ধিন তালিৰ ফালে আমি 3 নম্বৰ যিটো শব্দ বা বুল বজাম সেইটো হৈছে ধিন ঠিক আছে দাস বা তাচ তাৰপিছতে আহি গ'ল ধিন ঠিক আছে বহুত বহুত শুভকামনা থাকিল ছাৰ ধন্যবাদ দেই তোমাক মাষ্টাৰ এঞ্জেলক তাৰপিছতে পদক্ষেপটো সঁচাই ভাল লক্ষ্যজিত বহুত বহুত ধন্যবাদ বাৰু এজন আহিছে দেই দেৰি হ'ল বুলি বাৰু দেৰি হ'লে বেয়াটো কি পাম আৰু বেয়াটো পাব নোৱাৰোঁ এঘণ্টা লেট হৈছে গতিকে ফাইন লগাম বুলি ভাবিছোঁ কালিলৈৰ পৰা যে কোনোবাই দেৰি কৰে গম পাইছা নহয় ফাইন লগালে কি হ'ব এতিয়া আমি ক'ত পালোঁগৈ আমি তালিৰ ফালে পালোঁ দাস ডাও দুটা তাৰপিছতে আহি গ'ল আমাৰ ধিন তিনিটা ধিনো হৈ গ'ল ঠিক আছে সঞ্জীৱ ভূঞা কিমান ল'বা ফাইন কিমান ল'ম ফাইন এতিয়া এইটো ভবা নাই বাৰু ভাবি মেলি ক'ম আৰু সৰহকৈ ল'ব লাগিব যে কেইটামান কম হ'লে বেয়া হ'ব ভাবি চিন্তি ল'ব লাগিব সকলোকেচোন ফাইনহে লাগে বাৰু ফাইনটোৰ পিছত আকৌ আমি ঘূৰি যাওঁ 3 নম্বৰ যিটো আমি বুল বজাইছিলোঁ সেইটো তালিৰ ফালে ধিন ঠিক আছে 3 নম্বৰ যিটো বুল সেইটো হৈছে ধিন আৰু ধিনৰ পিছত কি হ'ব ধিনৰ পিছত কি হ'ব আমি আৰু দুটা বুল কৈছিলোঁ দুটা বুল আৰু শিকিম ঠিক আছে সেইকেইটা টি আৰু টৌ ঠিক আছে টি আৰু টৌটো নি টি বুলিও কোৱা হয় টি টৌ কেনেকৈ বজাম মই আপোনালোকক দেখুৱাই দিম প্ৰথমে লিখি লওক 4 নম্বৰ বুলটো হৈছে টি মূৰ্ধন্য তত হচৰিকাৰে টি ঠিক আছে আৰু টিৰ পিছত আমাৰ যিটো বুল আছে সেইটো হ'ব 5 নম্বৰ যিটো বুল সেইটো হৈছে আমাৰ টৌ মূৰ্ধন্য তত ঔকাৰ ঠিক আছে আমি টিৰ পিছত আমি এটা বুল দিম সেইটো হৈছে টৌ তো আমাৰ টোটেল বুল কেইটা হ'ল তালিৰ ফালে আমাৰ বুল হৈ গ'ল টোটেল আমাৰ তালিৰ ফালে টোটেল বুল হৈ গ'ল 5টা ঠিক আছে এতিয়া সবেই তলত কমেণ্টত লিখি দিয়কচোন আমি কুবা খোলা আৰু তালিৰ ফালে টোটেল কেইটা বুল পালোঁ আৰু সেই টোটেল বুল কেইটা কি কি এফালৰ পৰা লিখি যোৱাচোন চাওঁ আৰু কোনোবা এজনে যদি ভালকৈ লিখে তেতিয়াহ'লে মই সকলোকে কৈ দিব পাৰিম আপোনালোকে কমেণ্টটো চাই পেলাই হেৰি কৰিব পাৰিব বুলি শুদ্ধকৈ লিখি ল'ব পাৰিব বুলি মই ইয়াতে অপশ্যনটো মই বিচাৰি পোৱা নাই দেই মই আগত ইমান এটা কৰা নাই যে তো